নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে। বন্ধুসকল, আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈ আছোঁ, চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। কৰ্মচাৰীসকলৰ 8th পে ৰিভাইজৰ কেইবাটাও বৃহৎ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে। বন্ধুসকল, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব। তে বন্ধুসকল, দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছোঁ। চাওক, ফাইনান্স মিনিষ্ট্ৰীৰ ফালৰ পৰা সংসদত 8th পে ৰিভাইজৰ 15টা বিষয়ৰ ওপৰত পৰ্যালোচনা তথা বিবেচনা কৰাৰ কথা উত্থাপন কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত কৰ্মচাৰীসকলৰ বাবে, কাৰণ ফাইনান্স মিনিষ্ট্ৰীৰ ফালৰ পৰা সংসদত 8th পে ৰিভাইজৰ 15টা বিষয়ৰ ওপৰত পৰ্যালোচনা তথা বিবেচনা কৰাৰ কথা উত্থাপন কৰা হৈছে। বন্ধুসকল, যেইকেইটা বিষয়ৰ ওপৰত আলোচনা কৰাৰ কথা তথা পৰ্যালোচনা কৰাৰ কথা উল্লেখ কৰা হৈছিল, এই বিষয়সমূহ আছিল এনেধৰণৰ। নাম্বাৰ 1, কৰ্মচাৰীৰ বিস্তৃত কভাৰেজ। 8ম বেতন কমিশ্যনে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, অল ইণ্ডিয়া ছাৰ্ভিচ প্ৰতিৰক্ষা, অৰ্ধসামৰিক বাহিনী, গ্ৰামীণ ডাক সেৱক, কেন্দ্ৰীয় শাসিত প্ৰদেশৰ কৰ্মচাৰী, উচ্চতম ন্যায়ালয়ৰ কৰ্মচাৰী, নিয়ন্ত্ৰক সংস্থাৰ কৰ্মচাৰী আৰু স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক অন্তৰ্ভুক্ত। সংশোধিত বেতন গঠন 1 জানুৱাৰী 2026ৰ পৰা সকলো কৰ্মচাৰীৰ বাবে এক বিস্তৃত সংশোধিত বেতন গঠন প্ৰস্তুত কৰা হ'ব, যি 1/2026ৰ পৰা কাৰ্যকৰী। 3 নম্বৰ চাব, আধুনিক প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি জীৱিকাৰ বেতন। ন্যূনতম বেতন নিৰ্ধাৰণত মান্য আৰু সন্মানজনক জীৱন যাত্ৰাৰ মানদণ্ড নিশ্চিত কৰা। 1957 চনৰ আয় ক্ৰয়ৰ সূত্ৰ সংশোধন কৰি পৰিয়ালৰ বাবে 3.6 খৰচৰ একক ভিত্তিত বেতন নিৰ্ধাৰণ। নিম্ন বেতন স্তৰৰ একত্ৰীকৰণ। স্তৰ 1 আৰু 2, 3 আৰু 4, 5 আৰু 6ৰ দৰে অভাৰলেপিং বা অপ্ৰয়োজনীয় বেতন স্তৰ একত্ৰিত কৰি বেতন মেট্ৰিক্সৰ যুক্তিসংগতকৰণ। MSEP গঠনৰ সংস্কাৰ। মডিফাইড এছিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন আঁচনিৰ ক্ৰুটি সংশোধন কৰি স্পষ্ট শ্ৰেণীবিন্যাসত ন্যূনতম 3টা পদোন্নতি নিশ্চিত। তাৎক্ষণিক অন্তৰ্বৰ্তীকালীন সকাহ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে তাৎক্ষণিক অন্তৰ্বৰ্তীকালীন সকাহ প্ৰদান। DA আৰু DR বেতন/পেঞ্চনৰ সৈতে একত্ৰীকৰণ। 7ম বেতন কমিশ্যনৰ ক্ৰুটি সমাধান। উন্নত অৱসৰৰ সুবিধা। পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ। CGHS আৰু চিকিৎসা সুবিধা। স্নাতকোত্তৰ পৰ্যন্ত শিক্ষা ভাত্তা। অগ্ৰিম ধনৰ পুনৰুদ্ধাৰ আৰু প্ৰৱৰ্তন। ৰেলৱে কৰ্মচাৰীৰ বাবে ৰিক্স ভাত্তা। প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীৰ বাবে ৰিক্স ভাত্তা। চৰকাৰৰ সঁহাৰি। অৰ্থাৎ এইসমূহ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে বুলি উল্লেখ কৰিছিলে। বন্ধুসকল, এই 15টা যি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰা হ'ল, এই ইম্পৰ্টেণ্ট পইণ্টছসমূহ আছিল কৰ্মচাৰী সংগঠনসমূহৰ, আৰু সেই সংগঠনসমূহৰ পইণ্টছসমূহৰ ওপৰত কেনেদৰে কি কাম কৰা হৈছে বুলি ফাইনান্স মিনিষ্ট্ৰীৰ ৰাষ্ট্ৰমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত জনাইছে যে এই পইণ্টসমূহৰ ওপৰত বিবেচনা কৰি থকা হৈছে আৰু ষ্টক হোল্ডাৰৰ পৰামৰ্শ হিচাপে ইয়াক বিবেচনা কৰা হৈছে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ।